অৱশেষত আৰক্ষীৰ জালত ব্ৰতদবাৰ কুখ্যাত ভূমাফিয়া দিন দুপৰতে চলাইছিল গুণ্ডাগিৰি। নগাঁও আৰক্ষী অধীক্ষকৰ তৎপৰতাত ব্ৰতদবাৰ ভূমাফিয়াক আটক। মতাবোৰক গুণ্ডাকৰ আদায় নিদিয়াৰ বাবেই ভেটিবাৰী বজাৰত উখৰ উদ্দিন নামৰ মতাবৰৰ নেতৃত্বত হাতে হাতে দা জাঠি লাখুটি লৈ এফালৰ পৰা ব্যৱসায়ী প্ৰতিষ্ঠানৰ সামগ্ৰী ভাঙি দলটোৱে লুটি নিছিল নগদ ধন, ফ্ৰিজ, ইনভাৰ্টাৰ। অভিযোগ অনুসৰি 10ৰ পৰা 15জনীয়া মতাবৰৰ দলটোৱে লুটপাট কৰি ব্যৱসায়ীসকলক মাৰপিট কৰাত ন্যায় বিচাৰি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নিজাম উদ্দিন আহমেদ নামৰ এজন লোকে। 10ৰ পৰা 15জনীয়া এটা মতাবৰৰ দলে হাতে হাতে চোকা অস্ত্ৰ লৈ লাঠি লৈ প্ৰায় নিৰীহ লোকক হাৰাশাস্তি কৰাৰ লগতে লুটপাট চলাই অহাৰ অভিযোগ উত্থাপন হৈছিল। আৰু অৱশেষত সোমবাৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্নীল ডেকাৰ তৎপৰতাত মূল অভিযুক্ত ফখৰ উদ্দিনক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে। মোৰ নাম তাজউদ্দিন আহমেদ। আপোনাৰ দোকান কব্জা কৰিছে নেকি? নাই, মোৰ দাদা, নিজৰ দাদা। কি নাম তেখেতৰ? নিজামুদ্দিন আহমেদ। তেখেতৰ কেইখন দোকান কব্জা কৰিছে? মোৰ 8টা দোকান কব্জা কৰিছে। নিজামদাৰ 3টা, নুৰালী 3টা, মহম্মদ এটা আৰু আইজুলৰ এটা। কোনে কৰিছে সেইটো? এইটো আপোনাৰ এই দুৰ্বৃত্ত দলটোৱে ফখৰুদ্দিন মেইন মাগলাৰ হয়, তাই স্মাগলাৰ মাগলাৰ হয় আৰু হেৰি ভূমাফিয়া। ভূমাফিয়া। এতিয়া পুলিচে এৰেষ্ট কৰিছে। পুলিচে কাইলৈ শুনিছোঁ SP তাত গৈছিলে, SP ছাৰে মানে হেৰি কৰিছিলে, এৰেষ্ট কৰিছে। তাৰপিছত বৰদোৱা থানাত পঠাইছে। SP ছাৰৰ প্ৰতি আমাৰ নিতৈ আনন্দিত আৰু যে এই বস্তুটো ন্যায় যে পাম বুলি এটা আশা আহিছে আমাৰ। ঠিক আছে, হ'ব। আপোনাৰ নামটো? মোৰ নাম নিজামুদ্দিন আহমেদ। ঘৰ ক'ত আপোনাৰ? এনেই মানে বৰদা বৰবিটি। এনেই মই নগাঁও পুলিচ ৰিজাৰ্ভৰ বেকচাইডে ঘৰ বনাই আছোঁ। আপোনাৰ ঘটনাটো কি হৈছে? আপোনাৰ ঘটনাটো কি হ'ল কওকচোন। ঘটনাটো মানে বেটিবেৰী আমলখি বেটিবেৰীত মোৰ মানে আজি 40 বছৰ আগৰ পৰা 6টা দোকান খুলি দোকান কৰি আছিলে ভাইটিহঁতে বা ভতিজাহঁতে আৰু এনেকৈ কৰি আছিল। তাৰপিছত হঠাৎ মানে 8/12/2023 ওচৰৰে দুৰ্বৃত্ত দল এটা দা জাঠি বন্দুক বাৰুদ লৈ আহি হামলা দিয়ে। দোকান কব্জা কৰিছে? দোকান কব্জা কৰিছে এটা দুটা সেইকেইটা ফখৰুদ্দিন, তাৰপিছত আপোনাৰ ফজলুল হক, তাৰপিছত আপোনাৰ কাৰিজুল। সৰ্বমুঠ কেইজন? 14জন। প্ৰাণে মৰাৰ ভাবুকি দিছে? প্ৰাণে মৰাৰ ভাবুকি দিছে। দোকান কেইখন কিয় ল'ব বিচাৰিছে আপোনাৰ পৰা? তেওঁলোকৰ কিবা তাতে শ্বেয়াৰ আছে নেকি? বা নাই, একো নাই। মাটিখিনি তেওঁলোকৰ নেকি? নাই, একো নাই। দোকানখন আপুনি কাৰ পৰা লৈছিলে? তাতে মই মাটি 40 বছৰ আগত মই যিটো মানুহৰ পৰা দোকান লৈছোঁ, মই ম্যাদী নামজাৰি আছে, মোৰ চব আছে, মোৰ দোকান চলাই আছোঁ 40 বছৰ ধৰি। আপোনাৰ নিজা মাটিত চলাই? নিজা মাটি। হয়। এয়া মোৰ বস্তু বাহানি দলিল আছে, এইটো আছে। তেওঁলোকে আহিলে তেওঁলোক ক'ৰ হয়? তেওঁ ওচৰৰে, সেই দোকানৰ ওচৰতে 100 মিটাৰৰ ভিতৰত। আৰক্ষীয়ে কাৰোবাক আটক কৰিছে? SP ছাৰক আমি জনাইছিলোঁ কথাখিনি। জনোৱাৰ পিছত যে 27/2/2024 তেওঁলোক এবাৰ প্ৰথম মানে 8/12/23 মানে সিহঁতে প্ৰথম ইনচিডেণ্টটো কৰাৰ পিছত ই হ'ল কোৰ্টৰ পৰা 5টা মানে জেল খাই তাৰপিছত কৰি জেলৰ পৰা ওলাই আহি অলপ দিন পিছত আকৌ মানে 27/2/24 মানে আকৌ আক্ৰমণ কৰে। এজাহাৰ দিছোঁ আমি। এজাহাৰ SP ছাৰক জনালোঁ। আটক কৰিছে ফখৰুদ্দিন বোলা 1 নম্বৰ আসামীজনক আটক কৰিছে। মেইন কালপিট দিয়েই বৰ্তমান মানে SP ছাৰে মানে আটক কৰিছে। SP ছাৰৰ ইয়াত এতিয়া বৰদা থানা বটৰডবা থানাত এতিয়া পঠাই দিছে। এইটো SP ছাৰৰ প্ৰচেষ্টাত হৈছে? SP ছাৰ সম্পূৰ্ণ তেখেতে সহায় কৰিছে? তেওঁ সহায় কৰিছে আৰু তেওঁ মোক কৈছিলে যে আপোনাৰ যদি কোনো আপুনি ন্যায় পাব, আমি ন্যায়টো পাব বুলি। আটক কৰিছে কি নাম তেখেতৰ? ফখৰুদ্দিন আহমেদ। তেখেতৰ ঘৰ ক'ত? এই ওচৰতে ইনচিডেণ্টটো য'ত হৈছে বেটিবেৰী আমলখি। কোন থানাৰ অন্তৰ্গত? বটৰডবা থানাৰ অন্তৰ্গত। আপোনাৰ দোকান কব্জা কৰিছে? 3টা দোকান মোৰ কব্জা কৰিছে। আপোনাৰ দোকান কিমান বছৰৰ পৰা আছিলে? 40 বছৰ ধৰি। কোনে কব্জা কৰি ৰাখিছে? ফখৰুদ্দিন। এতিয়া কব্জা কৰি আপুনি কেছ দিছে নাই? কেছ দিছোঁ। ক'ত দিছে কেছ? এই বৰদোৱা থানাতো দিছোঁ 2023 বাদে 27 2027। ভূমাফিয়া নেকি? তেওঁ ভূমাফিয়া নেকি? মাটিৰ ভূমাফিয়া নেকি? গুণ্ডা মানুহ ডকাইত। নুৰালী।
যিজনক আটক কৰিছে ফকৰুদ্দিন তেখেত ভূমাফিয়া নেকি? ভূমাফিয়া। কেইখন দোকান কব্জা কৰিছে? 8টা, কিন্তু মোৰ 3টা, এই নুৰালীৰ 3টা আৰু মহম্মদৰ 2টা। কেইখন টোটেল? 8টা। 8খন দোকান। 8খন দোকান। কিমান দিনৰ পৰা কব্জা কৰি ৰাখিছে? ধৰক 27/2/2024। আজি এবছৰ ধৰি কব্জা কৰি ৰাখিছে। এতিয়া আপোনালোকে আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখিছে? বিশ্বাস ৰাখিছোঁ পূৰা, গতিকে আমি ন্যায় পাম বুলি ভাবিছোঁ। একেবাৰে পূৰা বিশ্বাস আছে। আৰু SP ছাৰে যিটো লৈছে পদক্ষেপ লৈছে মানে বঢ়াবলগীয়া, আমি মানে খুব আৰু আনন্দিত যে এনেকুৱা পদক্ষেপ যিটো লৈছে, আমি যে বিচাৰ এটা পাম, আমাৰ এটা বিশ্বাস হৈছে SP ছাৰৰ ওপৰত। নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।